ইতিমধ্যে আপুনি গোটেই ঘটনাটোৰ বিৱৰণী ইতিমধ্যে আপুনি দিছে। কিন্তু মই বৰ্তমানৰ পৰিস্থিতি হৈছে চব 4টা বজাৰ পৰা আমি ইয়াতে আছোঁ। যিগৰাকী বিতৰ্কিত যুৱতী তনু চাহিক যিহেতু ঘৰৰ পৰা তেওঁক আটক কৰি আনি দুপেজান থানাত যিহেতু ডিব্ৰুগড়ৰ পৰা এডিচনেল SP আহি তেওঁক জেৰা অব্যাহত ৰাখিছিল, যথেষ্ট সময় জেৰা ৰাখিছিল। তাৰ পাছত এতিয়া শেহতীয়াকৈ SP ইয়াত উপস্থিত হৈছে। SPও হয়তো কিছু সময়ৰ কাৰণে তেখেতক জেৰা কৰিব। তাৰ পাছতে আমি জানিব পৰা মতে ডিব্ৰুগড়লৈ তেওঁলোক ইতিমধ্যে নিবলৈ যো-জা কৰিছে আৰু ইয়াৰ পৰা ডিব্ৰুগড়লৈ লৈ যাব। এটা কথা ক'ব লাগিব যে যিহেতু দল সংগঠনৰ ইতিমধ্যে যিসমূহ প্ৰতিবাদ আছিল, প্ৰতিবাদৰ পাছত এই ফল এতিয়া দিছে বুলি দল সংগঠন, এতিয়াও আমাৰ সৈতে যথেষ্ট দল সংগঠন আমাৰ লগত উপস্থিত আছে। তেওঁলোক চাবলৈ যিগৰাকী বিতৰ্ক যুৱতী ওচৰৰ পৰা এবাৰ চাবলৈ আচলতে এই যে ইমান সাংঘাতিক ধৰণৰ মন্তব্য কৰিছিল, যাৰ ফলত অসমৰ দৰে এখন অসম কঁপি গ'ল। গতিকে সেইবাবে গোটেই সংগঠনখিনি ইয়াতে একত্ৰিত হৈ আছে তাক ওচৰৰ পৰা এবাৰ চাবৰ বাবে, আৰু কিছু সময় হয়তো পাছতে ইয়াৰ পৰা ডিব্ৰুগড়লৈ তেওঁলোকে ইয়াৰ পৰা SP সহ তেওঁলোকে লৈ যাব। নেলুপল হয়, যিগৰাকী যুৱতী তনু চাহি তেওঁ পৰিয়ালৰ লোকে কোনো মন্তব্য কৰিছে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত? এই সন্দৰ্ভত এতিয়ালৈকে তেওঁলোকক আমাৰ কেমেৰাৰ আগত কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই। কিন্তু মাক আছে আৰু ককাইক লগত আছে। যিহেতু তাইক ৰুমত ভৰাই থৈ ৰাখিছে, ৰুমৰ বাহিৰত কিন্তু মাক আৰু ককাইক আছে, কিন্তু সেই তালৈ আমাক যাবলৈ দিয়া নাই। দুলীয়াজান থানাৰ উপমহলৰ এটা এচতীয়া এটা কক্ষ আছে, সেই কক্ষত তেওঁক জেৰা অব্যাহত ৰাখিছে আৰু কিছু সময় পাছতে ইয়াৰ পৰা ডিব্ৰুগড়লৈ নিব বুলি আমি জানিব পাৰিছোঁ। নীলোৎপল হয়, ইতিমধ্যে তনু চাহিয়ে কালি এটা কথা কৈছিল যে তেওঁ শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে কোনো কথা কোৱা নাছিল বা শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা নাছিল। এই সন্দৰ্ভত তেওঁ ছ'চিয়েল মিডিয়াত ভিডিঅ' আপলোড কৰিছিল, কিন্তু সংবাদ মাধ্যমৰ সন্মুখত আগতে ওলোটা মন্তব্য কৰা পৰিলক্ষিত হৈছিল। দুটা দিশত দুটা মন্তব্য কিয় কৰিলে তেওঁ? নাই, আচলতে এই কাবাৰ তেওঁ চুটলিপিত এইবিলাক কৰি আছে। নীলোৎপল, আমি নিশ্চিতভাৱে এই কথাটো গম পাইছোঁ যে তেওঁ যিটো ভিডিঅ'ত কৈছিলে শংকৰজ্যোতি দাদা বুলি কৈছে, দাদা বুলি সম্বোধন কৰিছে। দাদা হয় যিহেতু তাত অসমীয়া মানুহ হয়, তেওঁৰ প্ৰতি আমি এজেহা দিয়া নাছিলোঁ, এনেকুৱা ধৰণৰ যিহেতু মন্তব্য কৰাৰ পাছত আকৌ কালি এটা বেলেগ মন্তব্য কৈছে, আজি আকৌ বেলেগ এটা মন্তব্য কৈছে। আচলতে বিভিন্নজনে তেওঁক বিভিন্ন প্ৰকাৰে তেওঁক এইটো কৰিবি, সেইটো কৰিবি, ইটো কৰিবি, সিটো কৰিবি কৈ আছে। তেওঁ আচলতে বিভ্ৰান্তিত এইবিলাক কৰি আছে। হয়, যদি কোনো পক্ষই হেঁচা প্ৰয়োগ কৰিছে, কোনে কৰিব পাৰে? তেওঁ পৰিয়ালৰ লোকে কৰিছে, আন কোনোবাই কৰিছে নে তৃতীয় পক্ষই কৰিছে? নাই, এইটো পৰিয়ালৰ লোকে কৰা নাই, পৰিয়ালৰ লোকে একো কোৱা নাই। আমি যিখিনি জানিছোঁ, আজি মই যথেষ্ট সময় কথা পাতিছোঁ পৰিয়ালৰ লগত তেনেকুৱা ধৰণৰ কৰা নাই। কিন্তু ইনডাইৰেক্টলি তেওঁলোকে কৈছে যে যিহেতু এতিয়া প্ৰশাসন জিলা ক্ষমা কৰিব, যিহেতু এইটো জুডিচিয়েলৰ হেৰিত আছে, গতিকে আমি এইখিনি কথা ক'ব নোৱাৰোঁ। কিন্তু হয়তো উকিলে ক'ব পাৰে বা আৰু তেওঁৰ লগত যিজন এই যে বীৰেন সিঙৰ যিজন আৰু এজন অসমীয়া তাত জড়িত আছে, মিণ্টু হাজৰিকা এনি টাইম তেওঁৰ লগতে থাকে, হয়তো তেওঁলোকেও এই কথা ক'ব পাৰে। আপোনালোকে এটা কথা গম পাইছে যে মিণ্টু শইকীয়া নামৰ যিজন লোক ইয়াত ডিপুটোৰ লগত জড়িত আছে বা আমি বাতৰি সম্প্ৰচাৰ কৰি আছোঁ ইতিমধ্যে, এইজন তেৰছ গোৱালাৰ ঘনিষ্ঠ লোক বুলি ইতিমধ্যে আমি জানো। এই ব্যক্তিজনে তেওঁৰ গাড়ীত লৈ গৈছে আৰু যতটো সম্ভৱত মানে আমি ভাবিছোঁ যে তেওঁহে হয়তো এইখিনি কাম কৰি আছে বুলি আমি গম পাওঁ। অৰ্থাৎ আপুনি ক'ব পাৰে যে তৃতীয় পক্ষৰ লগত জড়িত আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।